মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু আজি তোমালোকৰ অনুশীলনী 8 আৰম্ভ কৰিবলৈ ওলাইছোঁ। কুৱেশ্যন নম্বৰ 1 তলত যিকেইটা চিত্ৰ দিয়া আছে চিত্ৰকেইটা প্ৰতিটো বাহুৰ জোখ দিয়া আছে আৰু চিত্ৰকেইটাৰ পৰিসীমা উলিয়াব লাগে। পৰিসীমা মানে কি তোমালোকে আগৰ ক্লাছতো পাই আহিছা। পৰিসীমা মানে চাৰিসীমাৰ মুঠ জোখ। চাৰিসীমাৰ মুঠ জোখকে পৰিসীমা বুলি কোৱা হয়। ইয়াত চাৰিসীমা বুলি ক'লে কেইটা সীমা আছে চোৱা, 1 2 3 4 5 6 7টা। এই 7টা সীমাৰ জোখক যিকেইটা জোখ দিয়া আছে সেই জোখ কেইটা লৈ যোগ কৰিলে যিমান পাবা সেইটোৱে হৈছে ইয়াৰ পৰিসীমা। ঠিক তেনেধৰণে বি নম্বৰত যিটো চিত্ৰ দিয়া আছে এই চিত্ৰটোত চাবা কিমানটা বাহুৰ সংখ্যা কিমানটা আছে। 1 2 3 4 5 6 7 8 9 10 11 12টা। এই 12টা বাহু জোখ মুঠ জোখকে কি কোৱা হয় পৰিসীমা। অৰ্থাৎ পৰিসীমা হ'ল চাৰিসীমাৰ মুঠ জোখ। গতিকে এ নম্বৰৰ আনসাৰ কৰোঁ আহা। এ নম্বৰটো চিত্ৰকেইটা বহীত আঁকা। চিত্ৰকেইটা আঁকি আঁকাৰ পাছত পৰিসীমা উলিয়াব। পৰিসীমা এতিয়া ইয়াৰ পৰা যদি জোখখিনি কৰা ইয়াৰ পৰা আৰম্ভ কৰা 4 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ প্লাছ ইয়াত 4 সেন্টিমিটাৰ প্লাছ 2 সেন্টিমিটাৰ প্লাছ 4 সেন্টিমিটাৰ প্লাছ 2 সেন্টিমিটাৰ প্লাছ 4 সেন্টিমিটাৰ প্লাছ 2 সেন্টিমিটাৰ। ইয়াত বাহু কেইডাল আছে 1 2 3 4 5 6 7 1 2 3 4 5 6 7 যিকেইটা বাহুৰ জোখ দিয়া আছে গোটেইকেইটা যোগ কৰিব লাগিব। 4 8 2 10 4 14 2 16 16 4 20 2 22 সেন্টিমিটাৰ। গতিকে এ নম্বৰত যিটো চিত্ৰ দিয়া আছে এই চিত্ৰৰ পৰিসীমা হ'ব 22 সেন্টিমিটাৰ। কুৱেশ্যন নম্বৰ বিৰ চিত্ৰটো এনেধৰণে আঁকি লোৱা হ'ল আৰু বি চিত্ৰটোৰ পৰিসীমা বি চিত্ৰত বাহু যদি ইয়াৰ পৰা জোখ কেইটা ল'বলৈ আৰম্ভ কৰোঁ 5 5 3 8 8 4 12 2 14 14 3 17 17 3 20 3 23 23 2 25 25 4 29 29 3 32 32 5 37 37 11 48 সেন্টিমিটাৰ। গতিকে বি নম্বৰ চিত্ৰটোৰ পৰিসীমা হ'ব 48 সেন্টিমিটাৰ। কুৱেশ্যন নম্বৰ 2 এটা আয়তৰ দিশ 60 সেন্টিমিটাৰ আৰু প্ৰস্থ 20 সেন্টিমিটাৰ হ'লে ইয়াৰ পৰিসীমা উলিওৱা। আয়ত এটাৰ দিশ আৰু প্ৰস্থ দিয়া আছে। দিশ দিয়া আছে, দীঘলটো দিয়া আছে 60 সেন্টিমিটাৰ আৰু বহলটো দিয়া আছে 20 সেন্টিমিটাৰ। ইয়াৰ পৰিসীমা ওলাব লাগিব। আয়ত এটাৰ পৰিসীমা আমি কেনেদৰে নিৰ্ণয় কৰোঁ চাওঁ আহা। আয়ত এটাৰ দিশ দুডাল একে সমান, এইডাল বাহুৰ লগত এইডাল বাহু সমান আৰু প্ৰস্থ এইডালৰ লগত এইডাল সমান, প্ৰস্থ দুডাল আছে। আয়ত এটাৰ পৰিসীমা উলিওৱা মানে কি আয়তৰ চাৰিসীমাৰ মুঠ জোখ অৰ্থাৎ দুডাল দিশৰ জোখ আৰু দুডাল প্ৰস্থৰ জোখ। তো দুডাল দিশ দুডাল প্ৰস্থ এনেকুৱা নকৰি আমি কি কৰোঁ দিশ আৰু প্ৰস্থ যোগ কৰি লৈ তাক 2ৰে পূৰণ কৰি দিলে কি পাবা আয়তটোৰ পৰিসীমা পাবা। গতিকে আমি এই 2 পূৰণ দিশ যোগ প্ৰস্থ এইটো ব্যৱহাৰ কৰি এই আয়তটোৰ পৰিসীমা উলিয়াম। গতিকে 2 নম্বৰ সমাধানৰ বাবে এনেধৰণে লিখি লোৱা হৈছে যে আয়তৰ দিশ দিয়া আছে কিমান 60 সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 20 সেন্টিমিটাৰ। প্ৰস্থ লিখি দিবা 20
সেন্টিমিটার। এতে আয়তৰ পৰিসীমা উলিয়াবলৈ হলে আমি কোনটো লিখিম 2 পূৰণ দিশ যোগ প্ৰস্থ। গতিকে এইটো লিখি লবা 2 পূৰণ দিশ যোগ প্ৰস্থ। 2 পূৰণ দিশৰ মান আছে 60 আৰু প্ৰস্থ মান আছে 20। 2 পূৰণ 60 আৰু 20 যোগ কৰিলে কিমান পাবা 80। তো 2 8 গুণ 16 টা হৈ যাব। গতিকে আয়তৰ পৰিসীমা হ'ব 160 সেন্টিমিটাৰ। এককটো সেন্টিমিটাৰত আছে, গতিকে সেন্টিমিটাৰ হ'ব। কুৱেশ্যন নম্বৰ 3 চোৱা, এখন আয়তাকৃতিৰ মজিয়াৰ পৰিসীমা 400 মিটাৰ আৰু দিশ 150 মিটাৰ হলে মজিয়াৰ প্ৰস্থ নিৰ্ণয় কৰা। তো 3 নম্বৰত কি দিয়া আছে, যে দিয়া আছে আয়তাকৃতি মজিয়াৰ পৰিসীমা কিমান দিয়া আছে 400 মিটাৰ 400 মিটাৰ আৰু আয়তাকৃতি মজিয়াৰ দিশ কিমান দিয়া আছে 150 মিটাৰ 150 মিটাৰ হলে মজিয়াখনৰ প্ৰস্থ কিমান হ'ব। আমি জানো পৰিসীমা হৈছে 2 পূৰণ দিশ যোগ প্ৰস্থ, অৰ্থাৎ দিশ আৰু প্ৰস্থৰ যোগফলক 2 গুণ কৰিলে কি পোৱা যায় পৰিসীমা। বা পৰিসীমা চোৱা, পৰিসীমা ইয়াত কিমান আছে 60 60 120, তাৰপিছত 20 20 40, 120 40 কিমান হ'ল 160। ইয়াৰ পৰিসীমা হৈছে 160 আৰু দিশ আৰু প্ৰস্থ যোগ কৰিলে কিমান পাবা 80। গতিকে পৰিসীমা 160 যদি আধা কৰা 160 আধা কৰা অৰ্থাৎ 2ৰে যদি হৰণ কৰা কিমান পাবা 80 পাবা। অৰ্থাৎ পৰিসীমা যিটো আছে এই পৰিসীমাক যদি আধা কৰা ডিভাইডেড বাই 2 কৰা তেন্তে কি পাবা, পৰিসীমাক আধা কৰিলে 80 পাইছে। অৰ্থাৎ 80 মানে কি দিশ আৰু প্ৰস্থ যোগ কৰিলে 80 হয়। অৰ্থাৎ পৰিসীমাক আধা কৰিলে কি পোৱা যায় দিশ যোগ প্ৰস্থ। এইটো ক'ব পাৰা যে দিশ যোগ প্ৰস্থৰ সমানেই হৈছে পৰিসীমাৰ আধা। গতিকে 3 নম্বৰৰ প্ৰশ্নৰ উত্তৰৰ বাবে এনেধৰণে লিখি লোৱা হৈছে যে আমি জানো দিশ যোগ প্ৰস্থ, দিশ আৰু প্ৰস্থ যোগ কৰিলে কি পাবা যে পৰিসীমাৰ আধা, আয়তৰ পৰিসীমা ডিভাইডেড বাই 2, অৰ্থাৎ পৰিসীমাৰ আধাই হৈছে দিশ যোগ প্ৰস্থ। এতেকে মজিয়াৰ প্ৰস্থ উলিয়াবলৈ হলে দিশ আৰু প্ৰস্থ দুইটা যোগ হৈ আছে, তাৰে এটা কমিব লাগিব, অৰ্থাৎ সোঁফালে গৈ বিয়োগ চিন দিব লাগিব, কমিব লাগিব বিয়োগ। গতিকে প্ৰস্থ ওলাবলৈ হলে দিশ আনিব লাগিব, যদি দিশ ওলাবলৈ কয় প্ৰশ্নটোত তেতিয়াহ'লে প্ৰস্থ সোঁফালে কমাৰ কাৰণে মাইনাছ দিয়া হৈছে। পৰিসীমা কিমান আছে, পৰিসীমা আছে 400 আৰু 400ক আধা কৰিব লাগিব ডিভাইডেড বাই 2 মাইনাছ দিশ 150। 400ক 2ৰে হৰণ কৰিলে 200 হ'ব আৰু দিশ দিয়া আছে 150। তো 200ৰ পৰা 150 বিয়োগ হলে কিমান পাবা 50 আৰু এককটো ইহত আছে মিটাৰত, গতিকে মিটাৰ হ'ব। গতিকে 3ৰ আনসাৰ হ'ব 50 মিটাৰ। কুৱেশ্যন নম্বৰ 4, এখন আয়তাকৃতিৰ শিশু উদ্যানৰ দিশ 200 মিটাৰ প্ৰস্থ 150 মিটাৰ, ইয়াৰ পৰিসীমাত বেৰ দিলে প্ৰতি মিটাৰ 20 টকা হাৰত কিমান খৰচ হ'ব। শিশু উদ্যানৰ আয়ত আকৃতিৰ শিশু উদ্যান এখনৰ দিশ দিয়া আছে, প্ৰস্থ দিয়া আছে আৰু ইয়াৰ পৰিসীমা বেৰ দিলে 1 মিটাৰত 20 টকা খৰচ হয়। তেন্তে গোটেই বাউণ্ডাৰীত গোটেই সীমাতে যদি বেৰ দিয়া হয় তেন্তে মুঠ খৰচ কিমান হ'ব উলিয়াব লাগে। তো 4 নম্বৰ প্ৰশ্নৰ সমাধানৰ বাবে এনেধৰণে লিখি লোৱা হৈছে যে কি দিয়া আছে আয়তাকৃতি শিশু উদ্যানৰ দিশ, দিয়া আছে 200 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 150 মিটাৰ। এতেকে পৰিসীমাৰ ওলাবলৈ হলে দিশ প্ৰস্থক 2ৰে পূৰণ কৰিব লাগে। তো দিশ আছে 200
মিটাৰ আৰু প্ৰস্থ আছে 150 মিটাৰ। 2 পূৰণ 200 আৰু 150, 200 একে 300, 350, 350, 2 পূৰণ 350, তো 2 পূৰণ 350 হলে কিমান হ'ব 700, 700 এককটো মিটাৰত আছে, তো 700 মিটাৰ। পৰিসীমাত বেৰ দিলে 1 মিটাৰত খৰচ হ'ব, কিমান খৰচ হ'ব দিয়া আছে 20 টকা। এতেকে 700 মিটাৰত কিমান খৰচ হ'ব, 1 মিটাৰত 20 টকা, এতেকে 700 মিটাৰত খৰচ হ'ব 20 পূৰণ 700, 20 পূৰণ 700 টকা। ইয়াৰ আনসার 7 2 গুণ 14, এটা দুটা তিনিটা শূন্য, 14,000 টকা বেৰ দিওঁতে খৰচ হ'ব। এইটোই হ'ল ইয়াৰ আনসার। কুৱেশ্যন নম্বৰ 5, 36 সেন্টিমিটাৰ পৰিসীমাযুক্ত এটা সুষম ত্ৰিভুজ আৰু এটা সুষম চতুৰ্ভুজৰ বাহুৰ জোখ নিৰ্ণয় কৰা। তোমালোকে সকলোৱে জানা যে ত্ৰিভুজ বুলি ক'লে 3ডাল বাহু থাকে আৰু চতুৰ্ভুজ বুলি ক'লে 4ডাল বাহু থাকে। তো ইয়াত সুষম বুলি কোৱা হৈছে। সুষম বুলি ক'লে, সুষম ত্ৰিভুজ বুলি ক'লে এইটোৱে বুজিবা যে তিনিওডাল বাহু একে জোখৰ, গোটেইকেইডাল বাহু সমান, সেইটোৱে হৈছে সুষম ত্ৰিভুজ। তো তিনিডাল বাহু সমান হলে ইয়াৰ নামটো হ'ব সমবাহু, সমবাহু হৈ যাব। আকৌ সুষম চতুৰ্ভুজ, চতুৰ্ভুজ বুলি ক'লে 4ডাল বাহু, সুষম বুলি ক'লে 4ডাল বাহু সমান হ'ব লাগিব। তো সুষম চতুৰ্ভুজ হলে ইয়াৰ নামটো হৈ যাব বৰ্গ, বৰ্গ হৈ যাব। গতিকে প্ৰতিটো বাহুৰ জোখ উলিয়াব কৈছে। ত্ৰিভুজৰো এডাল বাহু কিমান দীঘল হ'ব, চতুৰ্ভুজৰো এডাল বাহুৰ জোখ কিমান হ'ব নিৰ্ণয় কৰিব লাগে। গতিকে 5 নম্বৰৰ সমাধান দিয়া আছে সুষম ত্ৰিভুজ আৰু চতুৰ্ভুজৰ পৰিসীমা 36 সেন্টিমিটাৰ, বাহুৰ জোখ উলিয়াব লাগে। ত্ৰিভুজৰ বাহুৰ জোখ এটা বাহু কিমান দীঘল হ'ব আৰু চতুৰ্ভুজৰ এটা বাহু কিমান দীঘল হ'ব উলিয়াব লাগে। তো এতেকে সুষম ত্ৰিভুজৰ বাহু জোখ, তো বাহুৰ জোখ উলিয়াবলৈ হলে কি কৰিবা, পৰিসীমাক বাহুৰ সংখ্যাৰে হৰণ কৰিবা, ডিভাইড কৰিবা। পৰিসীমা দিয়া আছে 36 আৰু ত্ৰিভুজ হোৱা হেতুকে ইয়াৰ বাহুৰ সংখ্যা কেইডাল হ'ব 3ডাল, গতিকে 3ৰে ডিভাইড কৰিবা। 3ৰে ডিভাইড কৰিলে কিমান পাবা 36ক, 36ক 3ৰে ডিভাইড কৰিলে 12 পাবা। 36 3ৰে ডিভাইড কৰিলে 3 1 যা 3, 3 2 যা 6, অর্থাৎ 36ক 3ৰে ডিভাইড কৰিলে 12 পাবা। বাহুৰ জোখ 12 সেন্টিমিটাৰ, এডাল বাহুৰ জোখ হ'ব 12 সেন্টিমিটাৰ, তিনিডাল বাহুৰ জোখ হ'ব 36 হৈ যায়। গতিকে ইয়াৰ আনসাৰ হ'ব সুষম ত্ৰিভুজৰ এটা বাহুৰ জোখ 12 সেন্টিমিটাৰ। সুষম চতুৰ্ভুজৰ বাহু জোখ, পৰিসীমা বাহুৰ সংখ্যাৰে হৰণ কৰিবা। পৰিসীমা দিয়া আছে 36 আৰু চতুৰ্ভুজ, গতিকে বাহুৰ সংখ্যা হ'ব 4, 4ৰে হৰণ কৰিলে 4 9 গুণ 36, তো ইয়াৰ আনসাৰটো পাবা 9 সেন্টিমিটাৰ। বাহুৰ কিমান জোখ আছে, এডাল বাহু কিমান দীঘল আছে, এডাল বাহু 9 সেন্টিমিটাৰ দীঘল আছে। এইটো হৈছে সুষম চতুৰ্ভুজৰ বাহুৰ জোখ। কুৱেশ্যন নম্বৰ 6, এটা সুষম পঞ্চভুজৰ পৰিসীমা 125 সেন্টিমিটাৰ, ইয়াৰ প্ৰতিটো বাহুৰ জোখ কিমান হ'ব। ইউ 5 নম্বৰটোৰ নিচিনা তোমালোকে কৰিব পাৰিবা। ইয়াৰ আনসাৰ দিয়া আছে সুষম পঞ্চভুজৰ পৰিসীমা 125 সেন্টিমিটাৰ, প্ৰতিটো বাহুৰ জোখ উলিয়াব লাগে। এতেকে সুষম পঞ্চভুজৰ প্ৰতিটো বাহুৰ জোখ, পৰিসীমা দিয়া আছে, পৰিসীমাক ডিভাইড কৰিব লাগিব বাহুৰ সংখ্যাৰে। গতিকে যিহেতু পঞ্চভুজ এটাত কেইডাল বাহু থাকে, 5ডাল বাহু থাকে, তো 5ৰে হৰণ ডিভাইড কৰিবা। তো 5ৰে ডিভাইড কৰোঁতে কিমান পাবা, 125ক 5ৰে ডিভাইড, 12ক 5ৰে, 5 2 গুণ 10, 2 টাইমছ যাব, আকৌ 2টো ইয়াত আহি 25 হ'ব, 25ক 5ৰে 5 টাইমছ, 25 সেন্টিমিটাৰ। গতিকে সুষম পঞ্চভুজৰ এটা বাহুৰ দৈৰ্ঘ্য হ'ব 25 সেন্টিমিটাৰ। কুৱেশ্যন নম্বৰ 7, বৰ্গাকৃতিৰ খেলপথাৰ এখনত বেৰ দিওঁতে প্ৰতি মিটাৰত 35 টকা হিচাপে মুঠ খৰচ 4480 টকা
হ'ল খেলপথাৰখনৰ প্ৰতিটো বাহুৰ জোখ নিৰ্ণয় কৰা। প্ৰতিটো বাহুৰ জোখ বৰ্গাকৃতি। বৰ্গাকৃতি খেলপথাৰ এখন বৰ্গাকৃতি বুলি ক'লে বৰ্গ আকাৰৰ এটা বৰ্গাকৃতি এটা খেলপথাৰ আৰু প্ৰতি মিটাৰত 35 টকা 1 মিটাৰত 35 টকা খৰচ কৰি বেৰ দিওঁতে গোটেইটো বেৰ কমপ্লিট হ'বলৈ হ'লে কিমান টকা খৰচ হয় মুঠ খৰচ 4480 টকা খৰচ হয় তেন্তে এডাল বাহু এই যিডাল বৰ্গ আকৃতিৰ যিটো খেলপথাৰ আছে তেতিয়া এডাল বাহু এটা সাইড কিমান দীঘল হ'ব এই সাইডটো কিমান দীঘল হ'ব যিকোনো এটা সাইড কিমান দীঘল হ'ব হেয়া উলিয়াব লাগে গতিকে এইটো উলিয়াবৰ কাৰণে 7 নম্বৰৰ আনসাৰ উলিয়াবৰ কাৰণে এনেধৰণে লিখি লোৱা হৈছে যে বেৰ দিওঁতে প্ৰতি মিটাৰত 35 টকাকৈ মুঠ খৰচ কিমান হয় 4480 টকা 35 টকা খৰচ হয় 1 মিটাৰত গতিকে 1 টকা খৰচ হয় কমি যাব 35 ভাগৰ 1 মিটাৰত এতেকে 4480 টকা খৰচ হয় এতিয়া দৈৰ্ঘ্যটো বাঢ়িব গতিকে 4480 ডিভাইডেড বাই 35 হ'ব 4480 ডিভাইডেড বাই 35 এতিয়া এই সংখ্যা দুটাক লঘিষ্ঠ আকাৰলৈ লঘিষ্ঠ কটাকটি যাব গতিকে কটাকটি কৰি লঘিষ্ঠ আকাৰলৈ লৈ যাব 35 টো 5 এৰে ডিভাইড হয় আৰু ইয়াত যিটো সংখ্যা আছে এককৰ ঘৰত হয় না গতিকে এই সংখ্যাটো 5 এৰে ডিভাইড হ'ব তো 5 এৰে ডিভাইড কৰা 44ক 5 এৰে ডিভাইড কৰা 5 8 গুণ 40 40 গ'ল 4 ইয়ালৈ আহিলে 48 হ'ল আকৌ 5 এৰে 5 9 গুণ 45 45 গ'ল 3 ইয়ালৈ আহিলে 30 হ'ল 30ক 5 এৰে 5 6 গুণ 30 অৰ্থাৎ 5 এৰে কিমান বাৰ গ'ল 896 বাৰ আৰু 35 টো 5 এৰে 5 7 গুণ 35 7 টাইমছ গ'ল গতিকে কিমান পালা যে 896 পালা ওপৰত আৰু এই সংখ্যাটো কিহেৰে ডিভাইড কৰিব লাগে 7 এৰে 7 7 গুণ 7 19 19 হ'ল 7 2 গুণ 14 বিক কৰিলে 5 56 7 8 গুণ 56 হৰণ কৰি কিমান পোৱা গ'ল 896 বাই 7 আৰু ইয়াক ডিভাইড কৰিলে কিমান পালো 128 মিটাৰ গতিকে ইয়াৰ পৰা তোমালোকে কি বুজিলা যে বৰ্গ আকৃতি খেলপথাৰখনৰ চাৰিওফালে বেৰ দিওঁতে কিমান খৰচ হৈছে 4480 টকা তো এই চাৰিওফালৰ গোটেই চাৰিসীমাৰ জোখটো কিমান হৈছে চাৰিসীমাৰ জোখটো হৈছে 128 মিটাৰ 128 মিটাৰত গোটেই এই বৰ্গাকৃতি খেলপথাৰখনৰ চাৰিসীমাৰ জোখটো হৈছে 128 মিটাৰ আৰু 128 মিটাৰত বেৰ দিওঁতে খৰচ হৈছে ইমান টকা গতিকে 128 এইটো চাৰিসীমাৰ জোখ তো এটা সীমা বা এটা বাহুৰ জোখটো কিমান হ'ব আৰু এইটো যিহেতু খেলপথাৰখন বৰ্গ আকাৰ গতিকে চাৰিওডাল বাহুৱে সমান গতিকে পৰিসীমাক 4ৰে হৰণ ডিভাইড কৰিলে এটা বাহুৰ দৈৰ্ঘ্য পোৱা যাব এতেকে বৰ্গাকৃতি খেলপথাৰখনৰ প্ৰতিটো বাহুৰ জোখ ওলাবলৈ হ'লে পৰিসীমা কিমান পোৱা গ'ল বৰ্গাকৃতি খেলপথাৰখনৰ 128 আৰু বৰ্গাকৃতি হোৱা বাবে চাৰিওডাল বাহুৱে সমান গতিকে 4ৰে ডিভাইড কৰিলে এডাল বাহুৰ জোখ পোৱা যাব গতিকে 128ক 4ৰে ডিভাইড কৰিলে কিমান পাবা 4 3 গুণ 12 4 2 গুণ 8 32 মিটাৰ গতিকে বৰ্গাকৃতি খেলপথাৰখনৰ প্ৰতিটো বাহুৰ জোখ 32 মিটাৰ এয়া হৈছে আনসাৰ Question number 8 এটা আয়তৰ দিক প্ৰস্থৰ দুগুণ যদি ইয়াৰ প্ৰস্থ 17 সেন্টিমিটাৰ হয় তেন্তে আয়তটোৰ পৰিসীমা নিৰ্ণয় কৰা 8 নম্বৰৰ আনসাৰ দিয়া আছে আয়তৰ প্ৰস্থ 17 সেন্টিমিটাৰ দিয়া আছে প্ৰশ্ন মতে কি আয়তৰ দিক প্ৰস্থৰ দুগুণ প্ৰস্থ যদি 17 আছে
17ৰ দুগুণ হ'ব দিশ। তো 2 × 17 দিশটো হ'ব 34 সেন্টিমিটাৰ। ইয়াতে আয়তটোৰ পৰিসীমা ওলাবলৈ দিশ প্ৰস্থক যোগ কৰি 2ৰে পূৰণ কৰা হয়। গতিকে 2 পূৰণ দিশ যোগ প্ৰস্থ, দিশ কিমান, যেহেতু দিশ প্ৰস্থৰ দুগুণ গতিকে দিশ 34 আৰু প্ৰস্থ কিমান আছে, প্ৰস্থ 17 আছে। এতিয়া 2 × দুটা যোগ কৰিব লাগিব, 7 × 4 = 11, 1 3 × 1 = 4, 5 51, 2 × 51, 2 × 2 5 2 10, 102 সেন্টিমিটাৰ। আয়তৰ পৰিসীমা 102 সেন্টিমিটাৰ। কুৱেশ্যন নম্বৰ 9, অজয়ে 60 মিটাৰ বাহু দৈৰ্ঘ্যৰ এখন বৰ্গাকৃতিৰ খেলপথাৰৰ চাৰিওফালে এপাক দৌৰিল। বিমলে 50 মিটাৰ বাহু বিশিষ্ট এটা সুষম পঞ্চভুজ আকৃতিৰ খেলপথাৰ এখনৰ চাৰিওফালে এপাক দৌৰিলে। কোনজনে বেছি দূৰত্ব দৌৰিলে আৰু কিমান বেছি? ইয়াৰ সমাধানৰ কাৰণে এনেধৰণে লিখি লোৱা হৈছে। অজয়ে দৌৰা 60 মিটাৰ বাহু বিশিষ্ট বৰ্গাকৃতি খেলপথাৰখনৰ পৰিসীমা। অজয়ে যিখন খেলপথাৰত দৌৰিছে খেলপথাৰখন বৰ্গ আকৃতি। ইয়াৰ পৰা আৰম্ভ কৰি এনেকে বৰ্গাকৃতি খেলপথাৰখনত এপাক মাৰিলে। তো এপাক মাৰোতে কিমান দূৰত্ব অতিক্ৰম কৰিছে সেই দূৰত্বটো বৰ্গটোৰ পৰিসীমাৰ লগত সমান হ'ব। গতিকে বৰ্গৰ পৰিসীমাটো উলিয়াব লাগিব। বৰ্গ এটাৰ পৰিসীমা ওলোৱাৰ সূত্ৰটো হৈছে 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য। কাৰণ চাৰিটা সীমা যোগ কৰিব লাগিব আৰু বৰ্গৰ ক্ষেত্ৰত যিহেতু বাহু কেইডাল সমান গতিকে 4টা বাহুৱে সমান, তো 4 বাৰ যোগ নকৰি কি কৰা হয়, 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য কৰা হয়। এটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে 60 মিটাৰ বাহু বিশিষ্ট। তো এটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে, এটা বাহুৰ দৈৰ্ঘ্য 60, গতিকে এটা বাহুৰ দৈৰ্ঘ্যৰ ঠাইত 60 লিখিবা আৰু পূৰণ কৰিলে 6 × 4 = 24, 240 মিটাৰ। গতিকে খেলপথাৰখনৰ পৰিসীমা হ'ব 240 মিটাৰ। অৰ্থাৎ বৰ্গাকাৰ খেলপথাৰখনত এপাক ঘূৰিলে কিমান দূৰত্ব অতিক্ৰম কৰিব, 240 মিটাৰ। বিমলে দৌৰা 50 মিটাৰ বাহু বিশিষ্ট সুষম পঞ্চভুজ আকৃতিৰ খেলপথাৰখনৰ পৰিসীমা। সুষম পঞ্চভুজ গ'লে 5ডাল বাহু থাকিব পঞ্চভুজত, 5ডাল, 2ডাল, 3ডাল, 4ডাল, 5ডাল, আৰু এই 5ডাল বাহুৱে সমান একে জোখৰ থাকিব। সেইকাৰণে ইয়াক কোৱা হয় সুষম পঞ্চভুজ। তো সুষম পঞ্চভুজৰ এটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে 50 মিটাৰ বাহু বিশিষ্ট। গতিকে এটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে, এটা বাহুৰ দৈৰ্ঘ্য 50 মিটাৰ। তেন্তে এই সুষম বহুভুজৰ পৰিসীমা কিমান হ'ব? কাৰণ বিমলে এটা ঠাইৰ পৰা আৰম্ভ কৰি এক পাক ঘূৰিলে। তো এক পাকেই হৈছে 4 সীমাৰ যোগ, এক পাকেই হৈছে 4 সীমাৰ মুঠ যোগ। গতিকে মুঠ জোখে হৈছে 4 সীমাৰ মুঠ জোখকে পৰিসীমা বুলি কোৱা হয়। গতিকে 4 সীমা যেহেতু পঞ্চভুজৰ কাৰণে ইয়াত 5 দিব লাগিব, 5 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য, 5 পূৰণ এটা বাহু কিমান দীঘল আছে, 50 মিটাৰ। গতিকে দুইটা পূৰণ কৰিলে 5 × 5 = 25, অৰ্থাৎ 250 মিটাৰ। তো বিমলে কিমান মিটাৰ দৌৰে? বিমলে 250 মিটাৰ দৌৰে। এতিয়া কোনে বেছি দৌৰে? বিমলে দৌৰে, অজয় দৌৰে 240 মিটাৰ আৰু বিমলে দৌৰে 250 মিটাৰ। গতিকে কোনে বেছি দৌৰে? বিমলে বেছি দৌৰে। আৰু কিমান মিটাৰ বেছি দৌৰে? 10 মিটাৰ। কাৰণ 250ৰ পৰা 240 বিয়োগ কৰিলে কিমান পাব? 10 মিটাৰ বেছি দৌৰে। বিমলে বেছি দৌৰিলে 10 মিটাৰ বেছি দৌৰিলে। কুৱেশ্যন নম্বৰ 10, 60 মিটাৰ দৈৰ্ঘ্যৰ পাতল তাঁৰ এডালেৰে এটা বৰ্গ, এটা সমবাহু ত্ৰিভুজ আৰু এটা সুষম পঞ্চভুজ আৰু এটা সুষম ষড়ভুজ তৈয়াৰ কৰা আৰু প্ৰত্যেকটোৰে বাহুৰ জোখ নিৰ্ণয় কৰা। এডাল তাঁৰ, এই তাঁৰডালেৰে এইকেইটা আকৃতি সজা হৈছে। এডাল তাঁৰ, যিডাল তাঁৰ 60 সেন্টিমিটাৰ দীঘল আছে আৰু সেই দীঘল তাঁৰডালেৰে এইকেইটা আকৃতি সজা হৈছে। আৰু এইকেইটা আকৃতি সজাৰ পাছত
তৈয়াৰ কৰাৰ পিছত এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব নিৰ্ণয় কৰিব। তো 10 নম্বৰৰ আনসাৰ, তাঁৰডালৰ মুঠ দৈৰ্ঘ্য 60 সেন্টিমিটাৰ। বৰ্গৰ পৰিসীমা 60 সেন্টিমিটাৰ তাৰেৰে এটা বৰ্গ সজা হৈছে, গতিকে বৰ্গটো তাঁৰডাল যিমান দীঘল আছে বৰ্গৰ পৰিসীমা হ'ব। তাঁৰডালেৰে যিহেতু তাঁৰডালেৰে বৰ্গটো তৈয়াৰ কৰা হৈছে, গতিকে তাঁৰডালৰ দৈৰ্ঘ্যই হ'ব বৰ্গৰ পৰিসীমা। গতিকে বৰ্গটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য পৰিসীমা আছে 60, প্ৰতিটো বাহুৰ দৈৰ্ঘ্য, কাৰণ বৰ্গ এটাৰ 4টা বাহুৱে সমান, গতিকে 4ৰে ডিভাইড কৰিব লাগিব, আৰু 60ক 4ৰে ডিভাইড কৰিলে 4 15 60 15 পাবা 15 সেন্টিমিটাৰ। এতেকে বৰ্গটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 15 সেন্টিমিটাৰ। তাৰপিছত সেই 60 সেন্টিমিটাৰ দীঘল তাঁৰডালেৰে এইবাৰ কি সমবাহু ত্ৰিভুজ এটা তৈয়াৰ কৰা হৈছে। গতিকে তাঁৰডালেৰে সমবাহু ত্ৰিভুজ তৈয়াৰ কৰা হৈছে, গতিকে তাঁৰডালৰ দৈৰ্ঘ্যই হ'ব সমবাহু ত্ৰিভুজটোৰ পৰিসীমা। গতিকে 60 সেন্টিমিটাৰ সমবাহু ত্ৰিভুজটোৰ দৈৰ্ঘ্য, সমবাহু ত্ৰিভুজ 60 সেন্টিমিটাৰ সমবাহু ত্ৰিভুজৰ পৰিসীমা হ'ব। গতিকে সমবাহু ত্ৰিভুজৰ তিনিডাল বাহুৱে সমান, গতিকে সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য উলিয়াবলৈ পৰিসীমাক, ত্ৰিভুজৰ এডাল দুডাল তিনিডাল বাহু থাকে, গতিকে তিনিডাল বাহু সমান তিনিডাল বাহু, গতিকে 3ৰে হৰণ ডিভাইড কৰিব লাগিব। 60ক 3ৰে ডিভাইড কৰিব লাগিব, ডিভাইড কৰিলে কিমান পাবা 20 সেন্টিমিটাৰ। এয়া হ'ব সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য। কোৱেশ্চন নম্বৰ চি, সুষম পঞ্চভুজৰ পৰিসীমা। যেহেতু তাঁৰডালেৰে সুষম পঞ্চভুজ তৈয়াৰ কৰা হৈছে, গতিকে তাঁৰডালৰ দৈৰ্ঘ্যই হ'ব সুষম পঞ্চভুজৰ পৰিসীমা। আকৌ সুষম পঞ্চভুজ বুলি ক'লে 5ডাল বাহু থাকে, 5ডাল, এডাল দুডাল তিনিডাল চাৰিডাল 5ডাল, আৰু 5ডাল বাহুৱে সমান। এতেকে সুষম পঞ্চভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য ওলাবলৈ হ'লে 5ডাল বাহু থাকে, 5ৰে হৰণ ডিভাইড কৰিবা, 5ৰে হৰণ কৰিলে 5 12 60 12 বাৰ যাব, গতিকে ইয়াৰ সুষম পঞ্চভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য হ'ব 12 সেন্টিমিটাৰ।